নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ গ্ৰেড 3 নতুনকৈ পদ মুকলি কৰিলে। তো এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন। তো এই পদকেইটা আছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিৰ ফালৰ পৰা। তো 18 ডিসেম্বৰ 2024ত এই এডভাৰটাইজমেন্টখন অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰি দিছে। তো ইয়াতে পোষ্টৰ নামটো যদি চাই এলডি অৰ্থাৎ লোৱাৰ ডিভিজন এছিষ্টেণ্ট। তো ইয়াতে এটা পদ আছে কেটেগৰী আনৰিজাৰ্ভ আৰু পে স্কেলটো ৰাখিছে 14000 বা 70000 লৈকে, গ্ৰেড পে 6200 আৰু কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেট কৰা হ'লে আবেদন কৰিব পাৰিব, যিকোনো গ্ৰেজুৱেট, লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। বয়সটো ধৰি দিছে 18 পৰা 40 বছৰৰ ভিতৰত আৰু বাকি যিখিনি এসটি ওবিসি এমওবিসি কেণ্ডিডেট তেওঁলোকৰ কাৰণে ইয়াতে এজ ৰিলেক্সেশ্যন ধৰি দিছে। তো হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব, তো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট লগতে এক্সপিৰিয়েঞ্চ কাজ এজ প্ৰুফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন লগতে 3 কপি পাছপোৰ্ট সাইজ ফটো, তো এই আটাইখিনি আপোনালোকে সেলফ এটেষ্টেড কৰি দিব। তো ইয়াতে এড্ৰেছটো দিয়া আছে, তো এই এড্ৰেছটোলৈ আপোনালোকে পঠাব লাগিব এইটো। তো ইয়াৰে যিটো লাষ্ট ডেট সেইটো ৰাখিছে 6 জানুৱাৰী 2025 4:30 লৈকে সময় থাকিব। তো যিখিনি বন্ধু বান্ধৱী ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ অফিচিয়েল ৱেবছাইটত গৈ ভালদৰে চেক কৰি চাই ল'ব। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।